আজি মই বনাম এইফালে মাটি দালি আৰু কণ বিলাহী কচু একেলগে বনাম। বাকী ঢেকীয়া ভাজিব আমাৰ কাৰিকৰে, বাকী এইখিনিও ভাজিয়ে বনাম, আধাটো মানে আচাৰ বনাম। বাকীখিনি চাই থাকক, বহুত ভাল পাব। আমাৰ হেৰিয়া ডিম বেছে আলু বইল মানে তেল তেল খাই খাই আমুল লাগিছে একদম। আলু বইল কি পাওঁ নিজৰ কাৰণেহে ৰেডি কৰিছে দেই। কিমান খাব নিজৰ কাৰণেহে ৰেডি কৰি লৈছে। এই নহয় চবৰ ষ্টাফৰ কাৰণে, মানে হেৰিও খাব, কাষ্টমাৰে খাব, চবৰ কাৰণে চবৰ কাৰণে চবৰ কাৰণে বনাইছে। বনাইছোঁ নিজৰ কাৰণে হৈ যাব। এয়া লৈ ল'লোঁ, বইল কৰিম। আলু পিটিকা, এইফালে দালি আৰু মাটি দালি, কচু, কণ বিলাহী। এইফালে আমাৰ বাবাকণক লগাই দিছোঁ ধুনীয়া ধুনীয়া কচু গুচাবলৈ। ঐ বাবাকণ এইফালে চাই এপাক, কেমেৰাই তোক চাই আছে, তই নাইছ। তাৰপিছতে আমাৰ এইটো টুপুলিয়ে এতিয়া হেৰি কাটি আছে, কলডিল মিহি মিহি কাটিছে বাৰু দেই, বৰ ধুনীয়াকৈ কাটিছে। ঐ তই ঢেকীয়া ভাজোঁতে ইমান দেৰি লাগিছে যে? ঢেকীয়া আধা আছে, এইটো কাটি আছোঁ মই। হেই এইটো কল পচলা হে? অঁ তই কোন পৃথিৱীখন আছ? কোনখন পৃথিৱীত আছ? মই এইফালে মাটি দালিখিনি মানে কেৰাহী ৰেডি কৰি লৈছোঁ, বহাই লওঁ। মোৰ মানে কেমেৰা ধৰা মানুহ নাই অ', বৰ দুখৰ কথা। মই মাটি দালি বহাই লওঁ, কণ বিলাহী কচু চাই থাকক বাকী চোৱা। যিহেতু মাটি দালি সিজি আছে, এনেকুৱাতে মই কচুখিনি ধুই পেলাই মাটি দালিতে যোগ কৰি দিছোঁ। প্ৰথমে মাটি দালি আৰু কচু সিজাই ল'ব লাগিব। বাবাখনে কি কাটিছে বাৰু? নেকাটিলেও হয় বাৰু। কলডিলৰ ভাজিখন যাতে ক'লা নপৰক, সেইবাবে আমি নিমখ দি খুব ধুনীয়াকৈ এনেধৰণে অলপ মানে কুহুমীয়া পানীও মিশ্ৰণ কৰি দিছোঁ আৰু চেপি চেপি এনেধৰণে কৰিছোঁ। চাওক, 3টা কলডিলৰ যথেষ্ট ওলাইছে ন? ভীমকল দেই এইকেইটা, আপোনালোকে কলডিলকেইটা দেখিছিলেই প্ৰথমতেই। এইফালে মাটি দালি বনাই আছোঁ, এয়া কণ বিলাহীকেইটা দেখি ইমান মৰম লাগিছে। কেৰেলাতকৈ গুটি দীঘল, আমাৰ ই ইমানেই বুৰ্বক বুলিয়ে কৈছোঁ। এইটো গামলা এটা ল'ব লাগে, সি হয়নে নহয় কথাটো? ভুলটো কাৰ গাত? ভুলটো কাৰ গাত? কোনফালে কণ্ট্ৰল কৰিব? আচ্ছা, কিমান কণ্ট্ৰল কৰি আছ তই? মোক নবৈ কেনেকৈ মাৰিছে দেখিছে? মাৰ খাই খাই কাম কৰি আছোঁ ইয়াত, সদায় পিটাই নবৈ। এইটোকে খাই ল। আলু গুটি মাটি দালি কচু কণ বিলাহী সুন্দৰকৈ সিজি গ'ল। নিমখ দিলোঁ জোখমতে, এতিয়া দিলোঁ আদা আৰু নহৰু। লাহেকৈ এতিয়া এনেকৈ যে ওলাইছে, লাহে লাহে এনেকৈ টুকি দিব লাগিব। এইবিলাক কাটি দিলে ভাল আৰু। অথনিবা কাটিয়ে আছোঁ, মাটিডালৰ ইমান বেছিকৈ ওলায়। হৈ গ'ল মাটি দালি কচু কণ বিলাহী। আজি খাৰ ব্যৱহাৰ নাই কৰা। আদা নহৰু ঠিকছে দি দিছোঁ বছ। আমাৰ ঘৰত প্ৰতি সাজতে লোকেল মাছ থাকে, পুঠি খলিহনা ধৰক, লগতে গৰৈ কাৰৈ শ'ল মাছ। মানুহজনে কৈছে মই ভাত কেইটামান খাই লওঁ বোলে, মাটি দালি হ'লেই যেতিয়া মাছ কেইটামান ভাজি দে। একেটা কেৰাহীতে কলডিল ভাজিম যিহেতু, প্ৰথমে আলুখিনি সুন্দৰকৈ ভাজি লৈছোঁ। এয়া চাওকচোন, কলডিল একদম গোটা গোটা হৈ আছে, টোপোলা টোপোলা, সেইখিনিও অকণমান ভাঙি দিছোঁ। যি কি নহওক, কলডিল কোনে কোনে খাই ভাল পায় জনাব। কলডিল আমাৰ মানে স্বাস্থ্যৰ বাবে বহুতেই উপকাৰী খাদ্য, নহয়নে বাৰু? সেয়েহে বাহিৰত যেতিয়া বস্তু বনাওঁ দেখিছেনে কেনেকৈ একদম কটাৰী কিবা কিবি। এইফালে আলুখিনি ধুনীয়াকৈ ভাজি লোৱা হ'ল। আলুখিনি ভাজি লোৱাৰ পাছত এতিয়া কলডিল মিশ্ৰণ কৰিম। এতিয়া 10 মিনিট এনেধৰণে ভাজি দিম। কালাৰটো ইমান ধুনীয়া লাগিছে চাওকচোন, বিশেষকৈ জুইত বনাইছোঁ যে খাবলৈ আৰু ধুনীয়া লাগিব। এতিয়া ইয়াত দিবলৈ আছে আদা আৰু জলকীয়া, নহৰু নিদিওঁ, আদা জলকীয়া অকণ দিব লাগিব, গোন্ধটো ধুনীয়া লাগিব। জলকীয়া দিলে সোৱাদটো আহিব। বাকী আদা নহৰু খুন্দি লওঁ আমাৰ যোগেশ্বৰ। একেবাৰে শেষত দিছোঁ জলকীয়া অলপ, আদা জলকীয়া আদা অলপ শেষত মাৰি দিলে মানে গোন্ধটো বৰ ধুনীয়া লাগে ন?
তাৰপিছত আপোনাৰ ধুনীয়াকৈ মিশ্ৰণটো কৰি দিছোঁ আৰু মানে আজি কলডিল আলু ভাজিহে বনাইছোঁ দেই কলডিলৰ চব্জি নহয় ভাজি ভীমকলৰ কলডিলৰ ভাজি কি আছিলে গানটো কলডিলৰ ভাজিখিনি হৈ গ'ল সুন্দৰকৈ ভাজিখিনি বুলি কৈছোঁ একেৰাহি যিহেতু কেনেকুৱা লাগিলে জনাব যদিহে ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই পুঠি মাছ ভাজি ল'লোঁ কলডিলৰ ভাজি এয়া কচু দালি লগতে এইফালে মন কৰক মাছ পুঠি মাছ মানুহজনে খালে এয়া আদা 2 পিচমান লৈছোঁ এয়া আলু পিটিকা লগতে বিলাহী দিছোঁ এয়া ভাজি কলডিলৰ ভাজি দেই আজি দুপৰীয়া মেনুখন দেখুৱাই দিছোঁ আপোনালোকক এয়া কচু দালি মানে মাটি দালি আটাইখিনি এনেধৰণে গোটাই লৈছোঁ ছোৱালীজনী মই আৰু কণমানিটো আছোঁ লগতে খাম এয়া আপোনালোকৰ আজি পচন্দ হ'লনে নাই জনাব লগতে ঢেকীয়া ভাজিও আছে যিহেতু এনেকুৱা থলুৱা খাদ্যসমূহে আমাৰ ল'ৰা ছোৱালীসকলক খুৱাব লাগে ফাষ্টফুডৰ দোকানত গৈ বিভিন্ন ধৰণৰ ডিজিটেল খানা খাই পেটটো বেয়া হোৱাতকৈ আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক লগতে ঘৰখনত এনেধৰণৰ থলুৱা খানা খাবচোন আটাইখিনি গোটাই লৈছোঁ ময়ো বহি লৈছোঁ আলু পিটিকা অকণমান লৈ লৈছোঁ এয়া কলডিল ভাজি কেনেকুৱা লাগিলে জনাব আজিলৈ আহিছোঁ আকৌ লগ পাম বাই বাই